আজিৰ এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজিৰ এই ভিডিঅ'টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিব ওলাইছোঁ প্ৰাইভেট জবৰ বিষয়ে। আপোনালোকে যদি কোনোবা প্ৰাইভেট জব বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে। গতিকে ভিডিঅ'টোৰ এণ্ডলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল। ইয়াত আমি আলোচনা কৰিম জুনিয়ৰ মেনেজাৰ ফাইনেন্সৰ বিষয়েও, তাৰপিছত এক্সিকিউটিভ ছিগনেল এণ্ড টেলিকমিউনিকেশ্যন অফিচাৰ, তাৰপিছত পোষ্ট এক্সিকিউটিভৰ বিষয়েও আলোচনা কৰিম, তাৰপিছত মাল্টিটাস্কিং ষ্টাফৰ বিষয়েও আলোচনা কৰিম, য'ত আপোনালোকৰ ITI তাৰপিছত মেট্ৰিকুলেশ্যন প্লাছ মিনিমাম 1 year ডিউৰেশ্যন কমপ্লিট এপ্ৰেণ্টিছ, গতিকে সেইবিলাক লাগিব। তাৰপিছত এজ ৰিলেক্সেশ্যন এপ্লিকেশ্যন ফিজ, তাৰপিছত এক্সাম চিটি, লাষ্ট ডেট অনলাইন এপ্লিকেশ্যন, ষ্টাৰ্টিং ডেট অফ অনলাইন এপ্লিকেশ্যন, সেই গোটেইকেইটা আমি আলোচনা কৰিম। গতিকে ভিডিঅ'টোৰ এণ্ডলৈ সকলোৱে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল। আৰু চেনেলটোত যদি নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এইটো চেনেলৰ জৰিয়তে আপোনালোকে ডেইলি জব আপডেট পাই থাকিব। অসম তথা ভাৰতৰ যিকোনো জবৰ বিষয়ে এই চেনেলত ডেইলি আপডেট দি থকা হৈছে। গতিকে সকলোৱে চেনেলটো আদৰি ল'ব বুলি আশা কৰিলোঁ। আপোনালোকে ইয়াত দেখা পাইছে ডেডিকেটেড ফ্ৰাইট কৰিডৰ কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড, এটা প্ৰাইভেট কোম্পানী হয়। এইটো অফিচিয়েল নটিচ এটা ৰিলিজ কৰিছে জুনিয়ৰ মেনেজাৰ পষ্টৰ বাবে। এইটো পে স্কেল যিটো দৰমহা 50,000 পৰা 1,60,000। এডুকেশ্যনেল কোৱালিফিকেশ্যন পাছ ইন ফাইনেল এক্সামিনেশ্যন অফ CA আৰু CMA। তাৰপিছত আহি গৈছে এক্সিকিউটিভ চিভিল, সেইটো আচলতে ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিঙৰ হয়। সেইটোৰ যিটো দৰমহা হ'ব 30,000 পৰা 1,20,000। তাৰপিছত এক্সিকিউটিভ ইলেক্ট্ৰিকেলত থাকিব যিটো দৰমহা 30,000 পৰা 1,20,000। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন 3 year ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল অৰ ইলেক্ট্ৰনিক। তাৰপিছত এক্সিকিউটিভ ছিগনেল এণ্ড টেলিকমিউনিকেশ্যনত আপোনালোকৰ দৰমহা যদি চাব যাওঁ তেতিয়াহ'লে 30,000 পৰা 1,00,000। ইয়াৰ যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন 3 year ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক। তাৰপিছত আপোনালোকৰ মাল্টিটাস্কিঙলৈ আহি গ'ল। মাল্টিটাস্কিঙত আপোনাৰ বহুত পষ্ট আছে, 464 পষ্ট আছে। ইয়াৰ যিটো দৰমহা 16,000 পৰা 45,000। যিটো এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনাৰ লাগিব মেট্ৰিকুলেশ্যন প্লাছ 1 year ডিউৰেশ্যন কোৰ্চ কমপ্লিট এপ্ৰেণ্টিছৰ ITI। আপোনালোকৰ এপ্ৰেণ্টিছ চাৰ্টিফিকেট নতুবা ITI চাৰ্টিফিকেট থাকিলেই হৈ গ'ল। তাৰপিছত ইয়াত আহি গ'ল আপোনালোকৰ এজ লিমিটেড জুনিয়ৰ মেনেজাৰৰ বাবে 18 পৰা 30, এক্সিকিউটিভৰ বাবে 18 পৰা 30, MTS যিটো মাল্টিটাস্কিং ষ্টাফৰ বাবে 18 পৰা 33। তাৰপিছত যদি আপোনালোকে এজ ৰিলেক্সেশ্যন জানিব বিচাৰে SCৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ, PWBDৰ বাবে 10 বছৰ। গতিকে এনেদৰে আপোনালোকে দেখা পাইছে। তাৰপিছত এপ্লিকেশ্যন ফিজ কেটেগৰী ৱাইজ উইল বি মেনশ্যন বিল'। কেটেগৰী ৱাইজত এপ্লিকেশ্যন ফিজো বেলেগ বেলেগ হ'ব। জুনিয়ৰ মেনেজাৰৰ বাবে আপোনালোকে 1,000 টকা পে' কৰিব লাগিব। তাৰপিছত মাল্টিটাস্কিং ষ্টাফৰ বাবে 500 টকা পে' কৰিব লাগিব। গতিকে এয়া আছিল এপ্লিকেশ্যন ফিজ কেটেগৰী ৱাইজ। তাৰপিছত এক্সামটো দুটা হ'ব, ফাৰ্ষ্ট ষ্টেজ কম্পিউটাৰ বেছ টেষ্ট, তাৰপিছত ছেকেণ্ড ষ্টেজ কম্পিউটাৰ বেছ টেষ্ট। গতিকে আপোনালোকে ইয়াত দেখা পাইছে যদি ফাৰ্ষ্ট ষ্টেজত পাছ হয় তেতিয়াহ'লে ছেকেণ্ড ষ্টেজলৈ যাব, তাৰপিছত আপোনালোকৰ চিলেকশ্যন কৰা হ'ব। যদি আপোনালোকে ফাৰ্ষ্ট ষ্টেজৰ যিটো এক্সাম চিটিবিলাক জানিব বিচাৰে তেতিয়াহ'লে আগ্ৰা, আহমেদাবাদ, আজমেৰ, গান্ধীনগৰ, ধনবাদ, চেন্নাই। গতিকে আপোনালোকে ইয়াত দেখাই পাইছে চাগে। তাৰপিছত নেক্সট যিটো ছেকেণ্ড ষ্টেজ কম্পিউটাৰ বেছ টেষ্টবিলাক কলকাতা, মুম্বাই, চেন্নাই, হাওৰা এই গোটেইকেইটাত আছে। গতিকে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে অনলাইন এপ্লিকেশ্যনটো 18 জানুৱাৰী 2025 পৰা আৰম্ভ হৈছে। তাৰপিছত এণ্ডিং হ'ব 16 ফেব্ৰুৱাৰী 2025 তাৰিখ। গতিকে যদি আপোনালোকে এলিজিবল কেণ্ডিডেট হয় তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব। তাৰপিছত আজিৰ ভিডিঅ'টো এয়াই আছিল। গতিকে চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক এটাও কৰি দিব। যদি কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। গতিকে আকৌ লগ পাম এনেধৰণৰ এটা নতুন ভিডিঅ'ৰ জৰিয়তে। গতিকে আজিলৈ বিদায় দিয়ক, ধন্যবাদ।